আপুনি আপোনাৰ সন্তানৰ সুনিশ্চিত ভৱিষ্যত কামনা কৰে নেকি? তেন্তে শীঘ্ৰেই যোগাযোগ কৰক MC বানাত একাডেমীৰ সৈতে। MC বানাত একাডেমী চেডামাৰী ছোৱালীসকলৰ বাবে এক উল্লেখযোগ্য শিক্ষানুষ্ঠান, য'ত দিন আৰু দুনিয়া উভয়ৰে শিক্ষাদান কৰা হয়। শিক্ষানুষ্ঠানখন পাঠ্যক্ৰমৰ লগতে ছোৱালীসকলৰ মাজত আত্মনিৰ্ভৰশীলৰ ওপৰত গুৰুত্ব দিয়া হয়। ইয়াত পাঠ্যক্ৰমৰ লগত দৰ্জী, ৰান্ধনী, চিত্ৰকলা, বিভিন্ন ভাষা শিক্ষা, কম্পিউটাৰ আৰু বিভিন্ন ধৰণৰ ব্যৱহাৰিক পদ্ধতিৰে শিক্ষাদান কৰা হয়। আজি MC বানাত একাডেমী চেডামাৰীৰ যুৱক আব্দুল্লাহ আব্দুছ ছালাম আৰু বিভিন্ন যুৱ শক্তিৰ প্ৰচেষ্টাত আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। উক্ত উদ্বোধনী সভাত উপস্থিত থাকে বৃহত্তৰ যোগীঘোপা অঞ্চলৰ বিশিষ্ট শিক্ষাবিদ, সমাজ সেৱক, সাংবাদিক আৰু সহ ৰাইজ। এই শিক্ষানুষ্ঠানখনৰ কাৰ্যসূচী চাই সকলোৱে প্ৰশংসা কৰে। আপোনাৰ সন্তানৰ দিন আৰু দুনিয়া উভয়ৰে সুনিশ্চিত ভৱিষ্যতৰ বাবে আজিয়ে যোগাযোগ কৰক কৰ্তৃপক্ষৰ লগত। নামভৰ্তিৰ বাবে যোগাযোগ কৰক 8486164222 অথবা 9957928730 নম্বৰত। তোমাৰ নাম কি? তুমি প্ৰথম আহিছা স্কুলত না আগত পঢ়িছিলা? অসমীয়া কবা দে, হা? সবে স্কুলত অসমীয়া কথা কবা। অসমীয়া আৰু পাৰিলে ইংলিছ কবা, হ'ব? এইটো কোনো বেয়া কথা নহয় যে আমাৰ যে ভাটিয়া লেংগুৱেজ আমি সেইটো কথা কম। ঘৰত কি লেংগুৱেজ কোৱা ইয়াত অসমীয়া ক'ব লাগিব, হা? শিকিবা দে। তোমাৰ কি নাম? মায়া। আচ্ছা, দুনিয়া। তুমি? হা? আচ্ছা, ভাল কথা। তোমাৰ কি নাম? আগত পঢ়িছা নেকি? কোন ক্লাছত? হা? তুমি কিবা পঢ়িছা এতিয়াও ক'ব পৰা নাই, ভালকৈ পঢ়িবা, হা? তোমাৰ নাম কি? খাদিজা খাতুন। তুমি কোন শ্ৰেণীত ভৰ্তি হৈছা? হা? 4A। আচ্ছা, সকলোৱে